বিনাশ কৰিম বেয়া বস্তু মোৰ শৰীৰত আহিব নোৱাৰিব বিনাশ হ'ব বাৰটা এটা বজাত সদায় কৰে বেয়া বস্তু মোৰ ঘৰৰ ভিতৰত সোমাব বাউণ্ডাৰীত থাকিব মোৰ মা তাত হয় বেয়া বস্তু কৰিছিলে মানে কৰি দিম এইটো বেয়া বস্তু মই বধ কৰি দিম ওলাই গ'ল মোৰ শৰীৰৰ পৰা ওলা 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 বেয়া বস্তু ওলা সমস্যাটো মোৰ এনেকুৱা হৈছে মোৰ মানুহজনী মই 18 চনত মোৰ মানুহজনী বিয়া পাতিছিলোঁ তাৰপিছত মোৰ এটা 6 বছৰীয়া ল'ৰা এটা আছে এতিয়া 6 বছৰীয়া ল'ৰা এটা আছে মানে মোৰ মানুহজনী ঘৰ কোলামুৱাত তাৰপিছত কোলামুৱাত মানে প্ৰদীপ পেগু বুলি কয় মানে প্ৰদীপ পেগু বুলি কোৱা মানুহ এজন নতুনকৈ আহিছে তেখেতৰ সি মিবু বুলি কোনোবাই কোৱাত মানে মোৰ মানুহজনীয়ে তাই প্ৰদীপ পেগুৰ ঘৰলৈ পঞ্জিকা চাব গৈছিলে বুলি মানুহজনী কোৱা মতে আৰু মোৰ নজনাকৈ প্ৰদীপ পেগুৰ ঘৰত পঞ্জিকা চাব যাওঁতে প্ৰদীপ পেগুৱে কয় যে তোমাৰ আমুকটো বেয়া হৈছে এনেকৈ বেয়া হৈ আছে তোমাক পানী জাৰি দিব লাগিব পানী কাটি দিব লাগিব আৰু তুমি তাবিজ ল'ব লাগিব কোৱাত মানুহজনীয়ে প্ৰদীপ পেগুৱে যেনেকৈ কৰিছে তেনেকৈ কৰিলে বোলে কৰাৰ পিছত মানে মানুহজনীয়ে ছমাহমান মানে এনেকৈ গেপছত থাকিলে ছমাহৰ পিছত আকৌ বোলে গ'ল বোলে গৈ পিনি প্ৰদীপ পেগু মানুহজনীয়ে তাইক মোৰ মানুহজনী খুব মানে একদম ফ্ৰেণ্ডলি মানে খুব ভাল পায় মানে মিঠা ভাল কথা কয় বোলে কথা কৈ পিনি মানে একদম আহিবা মোৰ ঘৰত আলহী খাবলৈ মাজে মাজে আহি থাকিবা এনেকৈ ধৰণৰ কথা কয় কৈ মেলি লাষ্টত গৈ পিনি মোৰ মানুহজনী কিবা যাদু মন্ত্ৰ মানে কিবা শিকিব মানে বাধ্য কৰিলে মানে বা যাদু মন্ত্ৰ শিকি মানে মোৰ আইগাতে মানে আৰু মোৰ ঘৰত মানে কিবা থাপনা এটা পাতিছিলে মানে মই ভাবিছোঁ কিবা মানুহজনীয়ে কিবা পূজা পাতল কৰিব মন গৈছে চাগে বুলি মই মানে সেইটো বাধা বিঘিনি কৰা নাছিলোঁ পূজা পাতল কৰি আছিলে মোৰ ঘৰত মই ভাবিছোঁ মানে ভগৱানক পূজা কৰিছে বুলি কিন্তু সেইটো ভগৱানক পূজা কৰা নাছিলে কিবা যাদু মন্ত্ৰ প্ৰদীপ পেগুৰ মানে আইগাত মানে সেইটো যাদু মন্ত্ৰ কিবা শিকি আছিলে শিকি থকাত লাষ্টত গৈ এপ্ৰিলৰ 9 তাৰিখৰ দিনাখন মোৰ মানুহজনী মই ভোট দিব গৈছিলোঁ তাৰ মাকৰ ঘৰত মানে তাৰ ভোট আছে তাত ভোট দিব গৈ পিনি আমি ৰাতি মানে মই তাতে ভাতটো খাই পিনি ৰাতি আহিলোঁ আহোঁতে মোৰ মানুহজনী ভাইটি দুটা আৰু বোৱাৰী দুজনী মোৰ মানুহজনী মাতি আনিলে মোৰ ঘৰত আজি থাকিব লাগে ব'লা বুলি আহি তাৰপিছত ৰাতি 12টা বজালৈকে আমি একেলগত বহি পিনি কথা চথা পাতিলোঁ তেতিয়া মই শুবলৈ আহিলোঁ শুবৰ অহাৰ পিছত 1 ঘণ্টাৰ পিছত যে মোলৈ ফোন আহিলে যে মানুহজনী অসুস্থ হৈছে কিবা অস্বাভাৱিক মানে কাণ্ড কাৰখানা কৰিছে তেতিয়া মই আহি চালোঁ মানে মানুহজনীৰ ৰূপটো বেলেগ দেখিলোঁ বেলেগ দেখাত মানে মোৰ সৰু বেটাটোক মই ওচৰত মাতি পিনি মই মোৰ মানুহজনী ভাইটিকেইটাক ক'লোঁ ইমিডিয়েট তোমালোকে ঘৰলৈ লৈ যোৱা ঘৰলৈ লৈ গ'ল লৈ যোৱাৰ পিছত মানে 1 ঘণ্টাৰ পিছত মোৰ মানুহজনীৰ বাপেকে মোলৈ ফোন কৰিলে তুমি ইমিডিয়েট আহা বুলি কওঁতে মই ইমিডিয়েট গ'লোঁ যাওঁতে মোৰ মানুহজনী তাত পাগলী হৈ দৌৰা দৌৰি কৰি আছে নাচি আছে তেতিয়া মই যোৱাৰ লগে লগে মোৰ মানুহজনী মোক সাৱটি ধৰি কৈছে মোৰ মানুহটো বহুত ভাল কিন্তু প্ৰদীপ পেগুৱে মোক মানে ঠগিলে মোৰ পৰা পইচা খালে বুলি ক'লে তেতিয়া মানে সেই কথাটো আমি একো মাইণ্ড কৰা নাই তাই মানে পাগলী নিচিনা এনেই ভম বকিছে নেকি আমি বুলি ভাবি পিনি একো মাইণ্ড কৰা নাই মানে মাইণ্ড নকৰাত মানে আমি ৰাতিপুৱা ডিব্ৰুগড়লৈ লৈ গ'লোঁ ডিব্ৰুগড় লৈ যাওঁতে মানে ডিব্ৰুগড়ত মোৰ লগত মোৰ মানুহজনী বায়েক এজনীও গৈছিলে মোৰ মানুহজনী মোবাইলটো মই জব্দ কৰি ৰাখিছিলোঁ তেতিয়া মানে ডক্তৰ ৰখি থাকোঁতে মোৰ মিছেছৰ বায়েকৰ মোবাইলটো লৈ পিনি সি মানে ইমান অসুস্থ অৱস্থাটো কাৰোবাক ফোন কৰে বায়েকে তেতিয়া অলপ সন্দেহ বুজে তলতে নজৰ কৰি থাকোঁতে মোবাইলটো আকৌ চেক কৰে ডায়েল কলৰ নম্বৰটো নাথাকে তাৰপিছত নাথাকাত মানে ডিলিট কৰি দিয়ে তাৰপিছত ৰাতি আমি ভাত খাই থকা অৱস্থাত সেই নম্বৰত প্ৰদীপ পেগুৰ ফোন আহিলে ফোন আহোঁতে মানে প্ৰদীপ পেগুৱে মানে মোৰ মানুহজনীৰ বায়েকে মোৰ মানুহজনীৰ ভইচত কথা পাতিলে পাতত মানে সকলো কথা প্ৰদীপ পেগুৱে যেতিয়া ক'লে তুমি কি এনেকৈ পাগলৰ নিচিনা হৈছা তোমাৰ এইটো লাষ্ট আইগা আৰু তোমাৰ লাষ্ট আইগা তুমি মানে আজিৰ পৰা মানে তোমাৰ পাৰফেক্ট তুমি হ'বা আৰু তুমি ধৈৰ্য ধৰা আৰু পাগলৰ নিচিনা কিয় হৈছা আৰু মোৰ কথা তুমি একো প্ৰকাশ নকৰিবা মোৰ কথা ক'লে মানে মোক মানে তোমাৰ মানুহটোৱে মানে কিবা মোক হেৰি কৰিব মাৰপিট কৰিব বা মোক এৰি নিদিব তুমি মানে ধৈৰ্য ধৰি পিনে আজি তোমাৰ লাষ্ট আইগা আৰু তুমি পাৰফেক্ট হ'বা বুলি কোৱাত মানে মোৰ
মিছেছৰ বায়েকে একদম গা কঁপনি উঠি পিনি মানে কথাবিলাক আমাক কৈ দিয়ে। লগে লগে প্ৰদীপ পেগুক মই ফোন কৰাত প্ৰদীপ পেগু মানে আপুনি মোৰ মানুহজনী এনেকুৱা অসুস্থ কৰালে আপুনি মানে এতিয়া ক'ত আছে বুলি কওঁতে মই অলপ দূৰত আছোঁ। তাৰপিছত মোৰ মানুহজনী তুমি ভাল কৰি দিবা নাই বুলি কওঁতে মই ভাল কৰি দিম, হ'ব ছাৰ মই ভাল কৰি দিম বুলি কোৱাত মানে পিছদিনাখন মানে গামবুঢ়াৰ নেতৃত্বত প্ৰদীপ পেগুৰ ঘৰলৈ মানে মোৰ মানুহজনী মই লৈ যাওঁ। প্ৰদীপ পেগুৱে ভাল কৰি দিম বুলি কৈ কিবা জাৰি দিছিলে মানে এইটো আৰু আমি এইবিলাক কথা জাৰা পকা কথাবিলাক ইমান নাজানো, কিন্তু জাৰি দিয়াত মানে মোৰ মানুহজনীয়ে 5 দিনমান ভাত খোৱা নাছিলে। কিন্তু জাৰি দিয়াৰ পিছত লগে লগে বিস্কুট এপেকেট প্ৰদীপ পেগুৰ ডাইনিং টেবুলত বিস্কুট এপেকেট আছিলে, বিস্কুট পেকেটটো পূৰা খাই দিলে আৰু পানী মানে 1 বটল খালে লগে লগে। তেতিয়া মই ভাবিলোঁ মানুহজনী আজিৰ পৰা ভাল হ'ব বুলি মই ফূৰ্তিৰ মনেৰে ঘৰলৈ লৈ আহিলোঁ। আৰু প্ৰদীপ পেগুৰ মানুহজনীয়ে কয় যে দাদা লৈ যাওকগৈ, আজিৰ পৰা ভাল হ'ব, আজি ৰাতি শুলেই কালিৰ পৰা নৰ্মেল হৈ যাব বুলি কোৱাত ঘৰলৈ লৈ আনিলোঁ। ৰাতি মানে মানুহজনী হোৱাই নাই, আকৌ মানে এনেকৈ দৌৰা দৌৰি কৰিব বিচাৰে, আমি ধৰি বান্ধি ৰাখিলোঁ। 4 দিনমান আমি ৱেইট কৰিলোঁ। সিহঁতৰ লগত আমি যোগাযোগ কৰোঁ, কয় মানে আপোনাৰ মানুহজনী নোহোৱাৰ কাৰণে মানে ভাল হোৱা নাই, হ'লেই ভাল হ'ব বুলি কোৱাত আমি 4 দিন ৱেইট কৰিলোঁ। তাৰপিছত ভাল নোহোৱাত আমি বেলেগ জেগাত ট্ৰিটমেণ্ট কৰি মানুহজনী অকণমান এতিয়া সুস্থলৈ আহিছে। সুস্থত অহাৰ পিছত গোটেই কাহিনীবিলাক কোৱাত মানে মই মানে মোক এনেকৈ হাৰাছমেণ্ট কৰিছিলে, মোক পইচা পাতি ডিমাণ্ড কৰি আছিলে। 2 বছৰ ধৰি মই পইচা পাতি দি আছিলোঁ। কেনেকৈ দিছিলা বুলি কওঁতে মানে মই অনলাইনত দিছিলোঁ আৰু অফলাইনতো দিছিলোঁ। অফলাইনত কাক দিছিলা বুলি কওঁতে এটা ল'ৰাই, প্ৰদীপ পেগুৰ ঘৰত এটা ল'ৰাই কাম কৰে মানে নৱদলে বুলি, সেই ল'ৰাটো আহে মানে মোৰ ঘৰৰ ওচৰত পকালিত থিয় হয়, মানুহজনী ওলাই গৈ পইচা দিয়ে। সপ্তাহত কেইবাৰ দিয়ে বোলে, সপ্তাহত 4 বাৰ। কিমানকৈ দিয়ে বোলে 1000, 1500, 2000, 2500 এনেকৈ মানে মই পইচা দি থাকিব লাগে। পইচা নিদিলে কয় তোমাৰ মানুহটো মৰিব, তোমাৰ বেটাটো মৰিব, নহ'লে তুমি মৰিবা বুলি। আৰু মানে কিবা আৰু মানুহজনীক মানে মোৰ ঘৰখনত কিবা মানে আৱাজ কৰাকৈ ভয় খুৱাই বোলে, কিবা বেয়া বস্তু পঠিয়াই দিয়ে বুলি মানুহজনী মোক কয় মানে। আৰু মোৰ আইগাতে এইবিলাক হৈ আছিলে। তাৰপিছত এতিয়া মানুহজনী সুস্থ হৈ পিনে সকলো কথাত কোৱাত মই গোটেই তথ্য পাতিবিলাক উলিয়াই মানে মই পুলিচক কেছ দিছোঁ। আৰু কিছুমান ভইচ ৰেকৰ্ডিং আছে মানে প্ৰদীপ পেগুৰ, মোৰ মানুহজনীৰ মোবাইলটো মই চেক কৰাত ভইচ ৰেকৰ্ডিং কিছুমান যাদু মন্ত্ৰ শিকোৱা ভইচ ৰেকৰ্ডিং কিছুমান আছে প্ৰদীপ পেগুৰ। এই গোটেই এভিডেঞ্চবিলাক মই অলৰেডি পুলিচক দিলোঁ। পুলিচৰ এতিয়া কেছ ৰেজিষ্টাৰৰ কেছ, সি পলাতক অৱস্থাত আছে। এতিয়া 27 তাৰিখে মই কেছ দিছিলোঁ, এতিয়া পলাতক অৱস্থাত আছে মতা মাইকী হালে মানে। এতিয়া মিচিং সমাজত তেখেতক মানে মিবু বুলি কয়। মিবু আমাৰ অসমীয়াত যেনেকৈ গোসাঁইজনক যেনেকৈ মানুহে সন্মান কৰে, মিচিং সমাজত মানে এতিয়া প্ৰদীপ পেগুক তেনেকৈ সন্মান কৰি থাকে। আচলতে সি এজন মিবু নহয়, এজন ভণ্ড মানে বেজুৱাই বুলি আমি গম পালোঁ এতিয়া। আৰু মানে সি ইমানেই মানে মোৰ ঘৰ সংসাৰ ভঙা, ইমান নিজ কাম কৰিছে। তেখেতে মিবু হ'লে মানে ইমান নিজ কাম কৰিব নকৰিলেহেঁতেন। আৰু তেখেতক মানে মিচিং সমাজে মানে অকণমান মানে এভইড কৰিব লাগে, এতিয়া মানে অকণমান নজৰ কৰিব লাগে। আৰু তেখেতৰ যোনটো মিবু বুলি কৈছে এইটো মানে বিশ্বাস কৰিব নালাগে। আৰু কোনোবা ভুক্তভোগী যদি আছে চিলাপথাৰ থানাত আহি পিনি কেছ দিব পাৰিব। মই অলৰেডি কেছ দিছোঁ। গোটেই পুলিচ প্ৰশাসনে তেখেতক বিচাৰি আছে। আৰু কোনোবা মোৰ নিচিনাকৈ কোনোবা ভুক্তভোগী প্ৰদীপ পেগুৱে যদি কিবা 2 নম্বৰ কৰি থৈছে, চিলাপথাৰ থানাত আহি পিনি যোগাযোগ কৰিব পাৰিব, আমি সহযোগ কৰিম। ক'বলৈ কথাটো মানে বহুত এটা ভাবিব লগা কথা। এইখন যাৰ কথা আপোনালোকে কৈছে সেইটো আমাৰ পৰিয়ালৰ ডাঙৰ দাদাৰ 3 নম্বৰ ছোৱালী। তেখেতে অকাজান গাঁৱৰ নিবাসী, এইটো আপোনাৰ পীতাম্বৰ বৰা, তেখেতৰ লগত বিয়া হৈ ধুনীয়াকৈ মানে সংসাৰখন চলি আছিলে। কৃষি গ্ৰহণ লাগিলে, কেনেকুৱা ধৰণৰ সংযুক্ত লাগিলে, এই এটা আমি শুনিছিলোঁ এজন, যাক নেকি আমি এইটো প্ৰদীপ পেগু বুলি, তেখেতক আমি আগতে শুনিছিলোঁ। তেখেতৰ বহুত এনেকুৱা দুৰ্নীতি, মানুহক মানে প্ৰলোভন দি বহুতখিনি টকা পইচা খোৱাৰ এটা অভিযোগ আমি শুনি আছিলোঁ। তেখেতে বোলে আমাৰ মিচিং সমাজৰ আপোনাৰ মিবু বুলি কৈছে। তো আমি মিবু বুলি ক'লে মানে কাক কওঁ? য'ত নেকি আমি জানেই মিচিং সমাজে মিবু হ'বলৈ হ'লে কেনেকুৱা ধৰণৰ আমাৰ আচৰণ হ'ব লাগে, সেই সকলোকে আমি মিবু বুলি কয়। কিন্তু তেখেতে এই ভণ্ডামীয়ে সমাজৰ পৰা পইচা টাৱাৰ দিম মানে বুলি কৈ কিনি বহুতৰ পৰা টকা পইচা লুটি তেখেতে পলাই গৈ মায়াং কিবা এটা তন্ত্ৰ মন্ত্ৰ শিকি তেখেতে আমাৰ সমাজত মিবু বুলি আখ্যা দি তেখেতে মানে শদিয়াৰ পৰা বুঢ়ৈলৈকে আমাৰ মিচিং সমাজত তেখেতে এটা পপুলাৰ হয়। যাৰ পৰা তেনেকুৱা মানে পইচা লুটিব পাৰে, যাক অলপ পইচা বেছিকৈ দেখা পায়, তেখেতক এটা ATM লৈকে ব্যৱহাৰ কৰি তেখেতে মানে কাৰুকাৰ্য চলাই আছিলে। সেই মিবুৰ লগতে আমাৰ যিটো ছোৱালীজনী, তেখেতে মানে এই পঞ্জিকা চাওঁ বুলি গৈ এদিন তাৰ মানে কিবাত প্ৰলোভনত পৰি আজি চাইছোঁ যে এনেকুৱা ধৰণৰ দুখ লাগিছে।
মানে আমি নিজ চকুৰে চাইছোঁ যে তেখেতৰ যিটো আচৰণকেইটা আমি ক'বলৈ গ'লে আইনে তেখেতে এনেকুৱা ধৰণৰ কিছু তন্ত্ৰ মন্ত্ৰবোৰ আইনে মানে নামানে, কিন্তু আমি আমাৰ সমাজে মানিব লগা হৈছে, চকুত দেখি পাইছোঁ। য'ত নেকি তেখেতে একদম মানে পাগলী হৈছে যে মানে আপুনি ক'ব নোৱাৰে যে আমাৰ আগতে মানে চকুৰ আগতে মানে উলংঘ কৰিবৰ কাৰণে তেখেতে প্ৰয়াস কৰে। সেই দৃশ্যবোৰ আমি দেখি পাইছোঁ মানে, সেইকাৰণে বহুত এইটো দুখৰ বিষয়। সেইকাৰণে তেখেতে মানে এই আমাৰ ছোৱালীটোৰ পৰা পঞ্জিকা চাম বুলি কি মানে প্ৰলোভন দি পিনি তেখেতক পালে যে টকা পইচা তেখেতৰ লগত অলপ আছে চাগে বুলি কৰি পিনি কি কৰি পিনি ভয় খুৱাই পিনি তেখেতক মানে পইচাৰ এটা ATM ব্যৱহাৰ কৰি আছিলে। সেই তথ্যবোৰ আমি দেখা পাইছোঁ, এতিয়াহে গম পাইছোঁ। তো সেইকাৰণে এই মানুহজনক আমাৰ মিচিং সমাজে বহিষ্কাৰ কৰিব লাগে। আমাৰ গাঁৱে গাঁৱে তেখেতক মানে বহিষ্কাৰ কৰিব লাগে, সোমাবই দিব নালাগে। আৰু এনেকুৱা এজন সমাজত, আমাৰ সমাজত, মিচিং সমাজত এনেকুৱা এজন মানে আমি সহজ সৰল মানুহ, আমাৰ মিচিং সমাজটোত তেখেতক এই সহজ সৰলৰ মানে কিবাখন তেখেতে মানে পূৰা ভৰপূৰ উঠাই আছে। সেইকাৰণে আমাৰ সকলোকে আমাৰ মিচিং সমাজক আমি কৈছোঁ যে এই তেখেতৰ পৰা অলপমান আঁতৰত থাকিব, আৰু তেখেতক আমাৰ ফালৰ পৰা, আমাৰ এইখিনি জোৱাইৰ ফালৰ পৰা তেখেতে আইনী ব্যৱস্থা সকলো তথ্য যুগুত কৰি পিনি আইনী ব্যৱস্থা তেখেতে ল'বৰ কাৰণে এজাহাৰ দিয়া হৈছে। আৰু আমি শুনা পাইছোঁ তেখেতক বিচাৰি আছে বুলি। তেখেতক আমি গম পাইছোঁ যে তেখেতৰ মানে ঘৰতো নাই, মতা মাইকীটো নাই। আৰু সেই ক্ষেত্ৰত মতা মাইকীটো সম্পূৰ্ণভাৱে তেখেত প্ৰতিপৰ মতা মাইকীটো সম্পূৰ্ণভাৱে জড়িত হৈ আছে। তো তেনেকুৱা ধৰণৰ যদি গাঁৱলৈ আহে তাক কি ব্যৱস্থা ল'ব গাঁৱত? তেখেতক আমিতো ব্যৱস্থা ল'ব, গাঁৱেতো তেখেতক ইয়াৰ গাঁৱৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি কৈছে। কিন্তু এতিয়া আইনে কি কয়, হয় না নহয়? তো আইনকটোতো আমি আইনৰ ওপৰততো আমি গাঁৱে হ'ব নোৱাৰে। সেইকাৰণে সমাজে বিচাৰিছে, এটা গাঁওবুঢ়াকো কৈছোঁ, আমাৰ গাঁওবুঢ়াকে যে তেনেকুৱা এজন এটা আমি বন্দামী আমাৰ লগত তেনেকুৱা যাতে সমাজক মানে ভাল দিশলৈ লৈ যাব নোৱাৰাকৈ, যাতে আমাৰ মিচিঙৰ মিবু বুলি নাম আখ্যা দি পিনি তেখেতে আমাৰ মিচিং সমাজত থকা ব্যক্তি, তো তেনেধৰণৰ ব্যক্তিক মানে আমি বহিষ্কাৰ কৰিব লাগে, মানে গোটেই সমাজ